কাম কৰি আছা এই গাড়ী গেলা যাই আছে দেখা নাই নথয় কিয়া ৰবা শুন ৰবা যা যা গাড়ী কৰিমকে পাতা নেবি কেতিয়াবা মাৰা যাবি মই পাতা নেদি কি কৰিম মিনিষ্টাৰৰ উদাকে বহি আছে উঠিও নাহে মইতো পাতা দিব লাগিব না গাড়ী এখন আছি ধৰ শুন এমকে কালেকশ্যন নহয় বুজি পাইছা না এই ৰকমত কালেকশ্যন নহয় এমকে নহয় কালেকশ্যন কিনকে কৰিম বুলি ভাবিছা তই তুহনে এটা কাম কৰ আমাৰতো জেনেৰেটৰটো হোৱা নাই এই জেনেৰেটৰৰ ডাটাটো বিচাৰি তুহন ধমধমাৰ চাইনিজত তাকে যাব পাৰা চাইনিজে কিন্তু চাইৰ হয় দান দি ঘূৰে তেখেতে দেই মামাদাৰ গাঁৱত বিবাহ তাতে দিছিল দে যদি যাব পাৰা আৰু মেৰ কৈছিতো ধীৰাজ নামৰ মানুহ এটা আছে পুলিচত কাম কৰে সিও ডাটা দিয়াত ভাল তাক যা আমি যাম দেচোন আৰু তন দে আমি ৰদ কালেকশ্যনটো কৰিম যা ৰোড কালেকশ্যন কৰবি কেনেকে ইয়াতে গাড়ীয়ে নৰখে দেখোন গাড়ী ৰখ মই কৰি আছো যি কৰিব লাগে তাতে নৰা দে এমান ৰ'দত এতে ভাল এতিয়া চাই অৱশ্যে আৰু গাড়ী ধুনীয়া ৰাহে এইটো ৰাস্তা এতে ভাল হ'ব গাড়ী এলি কি হ'ব ৰখে নোখোজে গুচি যায় মনটো দেখোন কিবা কৰো বুলি ক'লা খাই কিবা কৰে সি আৰু মনটো দেখোন পৰিয়াল লগত লৈছে লগতে ফুলেলা কৰো এটা কথা কিন্তু ভাই আমাক এনেকে কালেকশ্যন কৰিব দি কুৰমা খাই ভুললি নহ'ব কিন্তু মই কিন্তু এই চবত নাই কিন্তু নকৰো মই নকৰো ইনকে তাক দিছো ডাটা বিচাৰি যাবা সিহঁতে কুৰমা খাব যাবা অলছি পৰিয়াল লৈ এলা নহ'ব কি ভাইয়াত গাড়ী চাড়ী ধৰছে না নাই ধৰা নাই গাড়ী চাড়ী কি কোনি মাৰা গেল তোৰ অদলে অদলে কথা কৈ আছা দেখোন আমাক কালেকশ্যন কৰিব দি ফেলে তই পৰিয়ালৰ ক'ত ফুৰিব যাবা আলছা আৰে কোনি ফুৰবা নাযাং মই ডাটা বিচাৰি যাম তিৰিক লৈ ডাটা বিচাৰি যাবা আলছা তোৰ বুদ্ধি আমি নাজনো হে আৰে বুদ্ধি আছে কাৰণে তো তিৰি আৰু খোলালিক লৈছো মইতো ডাটা বিচাৰি যামে তিৰি দিবা তোৰ লগত এতিয়া যে ৰোড কালেকশ্যনত যে গাড়ী গেলা ৰখা নাই তোৰ যে পইচা পাতি পোৱা নাই যদি ভাবিছা যদি এহুন দয়ে তোহাৰ লগত কালেকশ্যনত থাকে মানুহ 20 টকা 50 টকা দিব ই মালে পিছে মোক ঢুকি নাপালো ন হেৰি এটা কাম কৰা এই ৰিচিপ্ট বহি লোৱা গাড়ী গেলা আহিব ধুনীয়াকে ধৰিবা আৰু বাজাৰ শেষ পাৰিছো না সেই টাইম এনে মানুহৰ ভিৰ হ'ব আৰু হেৰি উমাই আছে কোন এটা কথা ক'লো দে ভাই মই মোৰ তিৰিক মই জিংকে উইলে লৈছো তোৰ তিৰিকো উইলে লৈ আহিব লাগিব আনিম কেন আনিম কলি নহয় আনিব লাগিব চাবি খোলালি আহিছে 2 দিনৰ কাৰণে তাইকো লৈছো ভাবিছা বিহুৰ প্ৰতি মোৰ আন্তৰিকতা কিমান আছে আমাৰো আন্তৰিকতা আছে আমাৰ তিৰিৰো আছে মই আনিম ইয়াৰ ৰিক্স লো ইয়াৰ তিৰি আনিব পাৰে না কোন কানান গধূলি চুপাটো কালেকশ্যন হ'ব 30-40 চবৰে উইলে লৈ আহিবি ঘৰত চলি মোবাইলত গেম খেলি থাকিলে নহয় বিহুৰ কাৰণে লাগবা লাগব তো কথা থাকিল দে গাড়ী দৰকাৰ কৰিব পাৰি কি হ'ল মানে তুমি কল নানি দাদা আমি মানে বিহুৰ কালেকশ্যন কৰি আছো ৰে কিবা এটা দি যা দিম কিয় নিদিম এই তোলা দাদা 20 টকা দিছো মাত্ৰ অলপ বেছিকে দিয় হে কি হ'ব তোমাৰ লগত লোৱা 70 টকাটো লোৱা দাদা 70 টকা অলপ কম হয় ৰবা এই বাচ্চাখনে লোৱা তোমাৰ দুইৰ কাৰণে দিছো দা দাদা 70 টকাটো এতিয়া লৈ গ'ল দি যা ৰিচিপ্ট নালগে দে নালগে কি হৈছে ভাই খালি গেলি আই মালাক পিছ বেলেগ নহয় আসলে কেনা প্লেনিং কৰিছো প্ৰথম কাষ্টমাৰ বাচ্চা হতো দাতাৰ পৰাও ইনকে পইচা বনাই আনিছো হেৰি এতিয়া মই দেৰি নকৰো হা তোকে কিবা খুৱাই দিবি চাবানি হা হ'ব কথা নাই 2 ঘণ্টামান থাকি গুচি যাবা তুমি মই এতিয়া টাটা বিচাৰি যাম হা তোমাৰো ফোন কৰিব যাও দে মই এই গাড়ী এখানে পিছে কোনিবা ধুন মই কিন্তু ভালকে চিন্তা নাই খুৰা আমি শান্তিপুৰৰ পৰা আহিছো কিহৰ কাৰণে আহিলা খুৰা মানে বিহু পাতিছো আমি বিহু পাতছ ঠিকে আছে পিছে মোৰ ঘৰত বাকি আহিলা
আমি অলপ এই আৰ্থিক সাহায্যৰ কাৰণে আহিছিলোঁ। সাহায্য মানে কি বানপানী উঠছে নেকি? নহয় মানে ডাটা বিচাৰি আহিছোঁ আপোনাক মানে জেনেৰেটৰ ডাটাটো ধৰিম বুলি ভাবিছিলোঁ। আচ্ছা জেনেৰেটৰৰ ডাটা কোনে ক'লাক মই দাম কৰোঁ বুলি? মানে খুৰা বিহুৰ কাৰ্যসূচীবিলাকত আপোনাৰ নামটো প্ৰায় দেখাই পাই থাকো, সেইকাৰণে মানে আহিলো আৰু খুৰা মামাথেৰ গাঁৱতো আপুনি দিছিল ন বিহুৰ দল এটা? মৈমেথেৰ গাঁও মানে? পুত্তাৰি। অ' আচ্ছা আচ্ছা, তাৰে হুঁচৰি দলটো মই দিছোঁ। এতিয়া আমাক জেনেৰেটৰটো দিব লাগিব আপুনি। মানে খুৰা বাকীবিলাক হ'লে আমাৰ জেনেৰেটৰটোৱে আছে। কি হা? দাদা আমি ইয়াতে বিহুৰ কালেকশ্যন কৰি আছো। হয় নেকি? এইটো লগ কিবা এটা দি যা। হেৰি নহয়, মোৰ কেছ পইচা নাই লগত, জিপে হ'ব। হ'ব জিপে হ'ব। দাদা আপোনাক সোধা নাই ৰ'ব, মই এহাক সুধি আছো, আপুনি অলপ মনে মনে থাকক। জিপে হ'ব না? তে এটা কাম কৰা, মই 1000 টকা মাৰি দিওঁ, তুমি ফোন নাম্বাৰটো দিয়া মোক। ফোন নাম্বাৰ আৰু কিয় লাগে? স্কেনাৰখন নাথাকে। স্কেনাৰ মানে হেৰি মোৰ কেমেৰাটো বেয়া হৈছে, স্কেন নহয়। তোমাৰ নাম্বাৰটোকে দিয়া, মই তোমাৰ তাতে জিপে কৰি দিছো দিয়া। মানে হেৰি নাম্বাৰটো মোৰ মনতে নাই ৰ'ব, নতুন নাম্বাৰ না। তে এটা কাম কৰা, মোৰ নাম্বাৰটো ল, মোৰ তাতে এটা ফোন কৰি দিয়া। মোবাইলটো নাই নহয়, লগত চাৰ্জত আছে। তে তুই দিয়া এটা মিছ কল মাৰি দিয়া। হ'ব নালগে, এই মোবাইলটো চাৰ্জ হওক, মই অলপ সময় এটা কালেকশ্যন কৰি দিওঁ। তোমাৰ বিহু পাতিছ, তোমাৰ মানে আমাৰ ধুনীয়াকে গাড়ীখন চাইড কৰো, মই এটা কালেকশ্যন কৰি দি আছো অলপ টাইম। ৰ'ব চাওঁ, আপোনাৰ ঘৰ ক'ত? মোৰ হেৰি ভূটানৰ কাষত। কালেকশ্যন কৰাও মানুহ পাই গ'লো, তাকেইটোৱে। ভাল কথা, তোমাৰ বিহু উৎসৱ আমি সকলোৱে সহযোগিতা কৰিবই লাগিব, কিন্তু অসমীয়া হিচাপে তোমাৰ গলত যি গামছা নাইকিয়া। খুৰা গামছা মানে ল'ম বিহুৰ দিনা, আজি কালেকশ্যনতে আহিছো সেইকাৰণে লোৱা নাই। বিহুৰ দিনা ল'লে কি হ'ব? আজি বিহু বুলি তোমাৰ মোৰ ঘৰত আহিছ, তোমাৰ গলত গামছা নাপাই লাগে। গামছা বুলি লৈছিলোঁ, ই ল'বা নেকি মোক? এতিয়া ক'লে মই ই ল'বা নেকি? ই ল'বা মাৰে মই ক'লা এনে কৈছিল। হ'ব দে, যি হৈছে বিহুৰ দিনা কিন্তু ল'বা দে। বিহুৰ দিনা ল'ম, ধুতিও পিন্ধিম। এতিয়া আমাৰ অসমীয়াৰ পৰম্পৰা। দুখন ল'ম, এখন মাথাটো ল'ম, এখন গলতো ল'ম, ককলতো ল'ম, তিনিখনে হ'ব। কথা নাই, যি গেলা ল'বা। এতিয়া তোনা যে মোৰ ঘৰত ডাং বৰঙণি বিচাৰি আহিছ, মই তোমাক দিম, কিন্তু বিহু বুলি প্ৰাথমিক জ্ঞান থকাটো প্ৰয়োজন। জানানা দেখোন কপৌফুলৰ ৰং কেইটা? কপৌপাহি তোৰে খোপাত ইমান ধুনীয়া দেখি গানটোত মানে ৰংটো কয় নাই। কপৌফুলৰ ৰং তিনিটা নেকি? তোলৈ বাৰে বাৰে চাই। আজিকালি চলি কি হব? বিহু বাচ্ছ কপৌফুলৰ ৰং কেইটা নাচ? কপৌফুলৰ ৰং 6টা, সেই 6টা ৰঙে কি বুজাই জান? উত্তৰ দিয়া মোক। কেনেকে কালেকশ্যন কৰিব আহিছ? উত্তৰ দিয়া। উত্তৰ দক্ষিণ পূব পশ্চিম আকাশ পাতাল নেকি 6টা? হয় কালেকশ্যন কৰিব আহিছা নেকি? তুমি ক। ই জানে পশ্চিম উত্তৰ দক্ষিণ। মই তোমাক দিশৰ কথা সোধা নাই, ৰং 6টাই কি বুজাই তাকে সুধছো। ৰং 6টাৰ কথা হচ্ছে সেইটো নাজানো। জেগাত নোৱাৰিলো শুনা, মই কৈ আছো, সেই 6টা ৰঙে 6টা ঋতুক বুজায়। সেই ঋতু 6টা কি জানো না? ঋতু অলপ অলপ পাৰা আনিছে, পাইছিলো কিন্তু পাইছো ই জানিব পাৰে ডাঙৰ নামতকে জানা মই নাজনো মই নাজনে বোলে। ইছ, ঋতু 6টা নাচ ন? হা মই কৈ আছো শুনা, গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত, বসন্ত, কপৌফুলৰ 6টা ৰঙে এই 6টা ঋতুক বুজায়। এইকেইটা মানুহ আমাৰ গাঁৱতে আছে। ৰং কৰা দেখা নাই কপৌফুলত মই সেই আছে ঘৰত খুৰা। ৰং নকৰে কপৌফুলত নকৰে
আৰু কি নাম ল'বা কৰে আমাৰ গাঁৱতে আছে গ্ৰীষ্ম বৰ্ষা বাইদেউ বিয়া হ'লে এতিয়া বিয়া হৈছে কিন্তু এতিয়া চলি হৈছে নে দুটা মাষ্টৰনী মাষ্টৰনী নেচাৰত লাগি আছে কিন্তু কষ্ট হ'ব কিন্তু হ'ব পাৰে দিবা লাগে কাবাৰ নাম দিছি আৰু কাবাৰ নাম আমাৰ দেউতাই ৰঙৰ কাম কৰে পাৰে যদি দেউতাৰ নামটো লয় আমাৰ ডক্টৰ জগালি এন মানে খুৰাৰ লগত আশালৈকে কৰে দৌৰৰ নাম দিলে হ'ল তোমাৰ দৌৰে যদি দেউতাৰ নাম দিবা লাগে এতিয়া কপৌ বোলৰ ৰঙাত থা হ'ব হাংকা বিহুত পাইছা বিহু পাতে এমন আচলতে অসমীয়া নামত কলংক ঋতু চৈত্যাৰ নাম নাচনে এনেকুৱা কালেকশ্যন নহয় মই থানাতহে ভৰাব লাগছিল এই গাড়ী এখন আছে হেৰি মোবাইলটো চাৰ্জ হৈছে নেকি নাই বেছি দেৰি হোৱাই নাই ৰ'ব। ৰোড কালেকশ্যনত গুচি যোৱা মানুহ ফিৰি আহা আজি প্ৰথম দেখা পালো হে মনটোৰ কি পাৱাৰ হে মহন্তৰ নহয় আমাৰ পাৱাৰ হয় 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 তোনাৰে দে তোনাৰে আউকে আহা অ বিহুৰ কালেকশ্যন কৰি আছ নেকি তুমি অ মোবাইলটো চাৰ্জ হৈছে কিজানি বলা আমি দূৰ লৈ আহা নাই ৰ'বা নাই মই 2000 টকা দিম দা লেখা দা ৰিচিপ্টখন কাটা কোনি তুহুন কৰবা আহিলা না অকস্মাত মোক চিন পোৱা নাই দেখোন না বিহুৰ কাৰণে আহিছোঁ ডাটা বিচৰি আহিছো জেনেৰেটৰ ডাটাটো আপুনি হ'ব লাগিব আচ্ছা আচ্ছা সেইটো হ'ব বাৰু নাই পিছে আহিছে ক'ৰ পৰা না কচোন শান্তিপুৰ শান্তিপুৰ আচ্ছা 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 সেইটো বাৰু মই দি দিম ডাটাটো হ'ম বাৰু কিন্তু মোৰ এটা চৰ্ত আছে কি মোক কিন্তু সাংস্কৃতিক মঞ্চত বৰং কৰিব দিব লাগিব হ'ব কথা নাই আপুনিও কৰিব কিনো কথা আছে ৰবাচোন মই ফোন এটা আহিছে তোমালোক বহা হা বৰুৱা পাতলা নেকি সাংস্কৃতিক উদ্বোধন দিবি নেকি উমেশে দিছি গায়কটো সি ঠিক দিব লাগিব উদ্বোধন কৰা নহ'লে গায়কৰ পইচা সি 20,000 টকা দিছি হেৰি কৰিলে হ'ল কি তেতিয়াহ'লে বিহু নৃত্য উদ্বোধন হ'লে নলবাৰী ঠিকাদাৰে পইচা দিছি সেইটো দিছি এটা কাম কৰোঁ দে আৰু এই জেনেৰেটত দিব হেভি বাজেট বুজা নাই সাংস্কৃতিক মঞ্চ 2বাৰ উদ্বোধন কৰিম দেই 2বাৰ হ'লে কেম্পা শুন তাতে 4 টকা মানুহ নাথাকিব চাই থাকলে এখন আহিলে আমাৰ গাঁৱৰীয়া মানুহ তাহোন বুজি পাব কিন্তু পাৰিতে 8টা মানত তুমি চকুত বনাব এখন দেৰিকে 11টা মানত যাব 11টা মানত যাব হ'ব কথা নাই কি তোমালোকে কি আলোচনা কৰিলা এইটো ভালনে হ'ব সাংস্কৃতিক মঞ্চ আপুনি উদ্বোধন কৰিব হ'ব যদি হয় আমি ভাবিয়ে লৈছিলো ঠিক আছে বাৰু হ'ব তেতিয়াহ'লে জেনেৰেটৰটো মই দিম যা সেৱা কৰে দাদা কেইটা নহয় নাপা এইবিলাক নকৰিবা মই বিহু ফাংচনত দিয়ে থাকোঁ মই এইবিলাক নিৰাশ নকৰোঁ আকৌ মই দিয়ে থাকোঁ এইবিলাক মোৰ কাৰণে একো নহয় কি বুলি ধন্যবাদ জনাম দাদা আপোনাক নকৰিবা এইবিলাক আমি মানে বহুত কষ্ট কৰি বিহুখন পাইছো জেনেৰেটৰটো দিবা লাগা কোনো নাইছিল আপুনি দাদা মানুহ ভাল দেই ন আৰু খান্দি ক্ষীৰতী গাই দিছো ৰ আলহী আহিছে দেখা নাই এখন কি আহিছে কিয় তই চিন্তা নেকি কিন্তু শান্তিপুৰত ভাল নহয় শান্তিপুৰৰ বিহু পাতিছি এই দাতা বেছি মোক লগ কৰিব আহিছে
আকৌ নিবি হিন্দু এনে ৰোড কালেকশ্যনত মোৰ পৰা 50 টকা ৰাখছি ও তোর তারপর লুচি তার মানে তোর তারপর লুচি দি মই আর কে দাও জেনারেটর ক্যান্সেল নাই কি মূৰ্খ মানুহ 50 টকাটো ঘূৰাই দি নাও কিয়া অ পাৰি দেখোন পইচাটো ঘূৰাই দিলি তো নাই জেনেৰেটৰটোৱে পালা হয় 50 টাকাটো ঘূৰাই দিলে সেইখিনিও মাৰা গেলা হয় আৰে 50 টকাটো মাৰা গেলো আকৌ নলয় যদি জেনেৰেটৰটো পাম কি হয় ৰখা একবাৰ জাংটো ঘূৰি দিওঁ 50 টকাটো ভয় লাগে ভয় লাগে আৰু ভয় লাগবা কি আছে হেল্ল' কি হয় নেকি কি হয় বিহু বাইতপি কি হয় বিহু বাইতপি বিহু পাতো গায়ক নি পলে গেল বোলে কি